নমস্কাৰ বন্ধুসকল, মই ডক্টৰ আহাদুজ্জামান। আজি মই এনেকুৱা এটা হোমিওপ্যাথিক মেডিচিনৰ কথা ক'ম যিটো মেডিচিন সঘনাই আপোনাৰ ঘৰত প্ৰয়োজন হয়। আপোনাৰ শিশুটোৱে খেল ধেমালি কৰোঁতে বা চাইকেল চলাওঁতে বা তাতোকৈ যদি সৰু শিশু ঘৰত আছে, বিচনাৰ পৰা পিছলৈ গৈ ফ্ল'ৰত পৰি ইঞ্জুৰি হয়। সৰু শিশুৰ ক্ষেত্ৰত সাধাৰণতে মূৰত ইঞ্জুৰি বেছি হয় আৰু ডাঙৰৰ ক্ষেত্ৰত মূৰ ঘূৰাই পিছলি যোৱা, ফ্ল'ৰত পিছল খাই পৰা বা বাথৰুমত পিছলি ইঞ্জুৰি হোৱা। তেনে ক্ষেত্ৰত সাধাৰণতে থেথেলা খোৱা বা ব্ৰুইজড ইঞ্জুৰি, লেচাৰেটেড ইঞ্জুৰি, ব্লাণ্ট ইঞ্জুৰি ইত্যাদিবোৰ ইঞ্জুৰি বেছিকৈ আমি দেখা পাওঁ। এইবোৰ ঘটনা কোন মুহূৰ্তত ঘটে ক'ব পৰা নাযায়, গতিকে আপুনি এই মেডিচিনটো ঘৰতে ৰাখিব পাৰে। সেইটো হৈছে আৰ্নিকা মণ্টানা 30 আৰু লগতে আৰ্নিকা অইনমেণ্ট। ইঞ্জুৰি হোৱাজনক লগালগ আপুনি আৰ্নিকা মণ্টানা 30 এক টোপাল খাব দিব, দিনত 3 বাৰকৈ 3 দিন খাব দিব আৰু লগতে ইঞ্জুৰি হোৱা ঠাইখিনিত আৰ্নিকা অইনমেণ্ট লগাই দিব। আপোনাৰ যদি বহুত বছৰ পুৰণি ইঞ্জুৰি হিষ্ট্ৰী আছে আৰু ইঞ্জুৰি হোৱা ঠাইখিনিত মাজে মাজে বিষ অনুভৱ কৰি অসুবিধা পাই আছে, তেতিয়াহ'লেও আৰ্নিকা মণ্টানা খাব পাৰে। কিন্তু অভিজ্ঞ হোমিওপ্যাথিক ডক্টৰৰ পৰামৰ্শ মতেহে মেডিচিন খাব, কাৰণ পুৰণি ইঞ্জুৰিৰ ক্ষেত্ৰত মেডিচিনেল পাৱাৰ আৰু ড'জ ডিফাৰেণ্ট হ'ব। অভিজ্ঞ হোমিওপ্যাথিক ডাক্তৰেহে মেডিচিনেল পাৱাৰ আৰু ড'জটো নিৰ্ধাৰণ কৰিব পাৰে। আপুনি চেল্ফ মেডিকেশ্যন কেতিয়াও নকৰিব। ধন্যবাদ।